নগাঁও স্কুল ফুটবল আৰম্ভ ২৪টা স্কুল দলৰ অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰতিযোগিতা উদ্বোধন ১৭ অনূৰ্ধ্ব ল'ৰা শাখাত চেম্পিয়ন IS পাব্লিক স্কুল কলিয়াবৰ ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ অধীনত তথা জিলা ক্ৰীড়া বিষয়া কাৰ্যালয় নগাঁৱৰ উদ্যোগত আৰু নগাঁও জিলা ক্ৰীড়া সন্থাৰ সহযোগত শনিবাৰৰ পৰা আৰম্ভ হৈছে নগাঁও জিলা ভিত্তিক স্কুল ফুটবল টুৰ্ণামেণ্ট। নগাঁৱৰ ঐতিহ্যমণ্ডিত নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে নগাঁও জিলাৰ অন্তৰ্গত প্ৰায় ২৪খন স্কুলৰ ফুটবল দলে। শনিবাৰে প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। লগতে এই অনুষ্ঠানত উপস্থিত থাকিল নগাঁও জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মা, অতিৰিক্ত আয়ুক্ত গোপাল শৰ্মা, নগাঁও ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক তপন কুমাৰ দাস, যুটীয়া সম্পাদক উজ্জ্বল বৰুৱা, জিলা ক্ৰীড়া বিষয়া কাৰ্যালয় নগাঁৱৰ বিষয়ববীয়া তথা নগাঁও জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকল। অতিথিসকলে স্কুল দলৰ খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে কৰমৰ্দন কৰি প্ৰতিযোগিতাৰ বাবে জনালে শুভকামনা। এই প্ৰতিযোগিতাৰ পৰাই আগন্তুক পিলিক চৌধুৰী, দেওকন আৰু নিপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী প্ৰতিযোগিতাকে ধৰি মুঠ ৩খন আন্তঃজিলা ফুটবল প্ৰতিযোগিতাৰ বাবে নগাঁও জিলাৰ স্কুল দলটো গঠন কৰা হ'ব। প্ৰতিযোগিতাখনৰ সন্দৰ্ভত জনালে নগাঁও জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক তপন কুমাৰ দাসে। ৪ জুলাইৰ পৰা নগাঁও জিলা ক্ৰীড়া বিষয়া আৰু নগাঁও ক্ৰীড়া সন্থাৰ যুটীয়া উদ্যোগত আমি ইণ্টাৰ স্কুল ফুটবল, আমাৰ দেওকন ফুটবল আৰু নিপেন্দ্ৰ নাৰায়ণ সিংহ আৰু পিলিক চৌধুৰী নগাঁও জিলা দলৰ যিটো পৰ্যায়ৰ খেল, সেই পৰ্যায়ৰ খেল আমি আয়োজন কৰিছোঁ। ৭ তাৰিখে ইয়াৰ সামৰণি পৰিব আৰু মই খুব আশাবাদী নগাঁৱৰ প্ৰায় ৩৪টাতকৈ অধিক স্কুল দলে এই প্ৰতিযোগিতাসমূহত ভাগ লৈছে আৰু আজি আমাৰ মাজত উপস্থিত থকা অসমৰ এজন দক্ষ মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়াই আজিৰ এই প্ৰতিযোগিতাখিনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে। তাৰ লগতে নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি তথা নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াই আনুষ্ঠানিকভাৱে এই প্ৰতিযোগিতাৰ বিশ্লেষণ আগবঢ়াইছে। তাৰ লগে লগে এই মঞ্চত উপস্থিত আছিলে নগাঁৱৰ আয়ুক্ত দেৱাশিষ শৰ্মাকে প্ৰমুখ কৰি নগাঁও ক্ৰীড়া সন্থাৰ সমূহ বিষয়ববীয়াসকল আৰু DSO কাৰ্যালয়ৰ DSO প্ৰীতম বৰুৱাকে আৰম্ভ কৰি সকলো কাৰ্যকৰ্তাসকলে উপস্থিতি এটা খুব সুন্দৰ পৰিৱেশত এটা মাৰ্চ পাষ্টৰ লেখীয়াকৈ এটা অনুষ্ঠান ইয়াত আয়োজন কৰা হৈছিল আৰু উল্লেখযোগ্য যে মুখ্য অতিথি ডাঙৰীয়াই খুব সুন্দৰ ভাষণ দিছে, খেলুৱৈসকলক উৎসাহ যোগাইছে আৰু খেলুৱৈসকলক এইটোৱে কৈছে যে গৰম আৰু বতাহ বৰষুণ আদিৰ কথা চিন্তা কৰিলে কেতিয়াও এজন ভাল খেলুৱৈ হ'ব নোৱাৰে। সেইকাৰণে ৰ'দ বৰষুণৰ কথা বাদ দি যাতে আমি ভাল খেল খেলিব পাৰোঁ তাৰে প্ৰতি লক্ষ্য ৰখাটো উচিত বুলি তেখেতে আহ্বান জনাইছে উদীয়মান খেলুৱৈসকলক। মই ভাবোঁ এইসকলৰ বক্তব্যই আমাৰ খেলুৱৈসকলৰ মাজত যথেষ্ট প্ৰেৰণা বাঢ়িছে আৰু খুব উন্নত মানৰ খেলুৱৈ আমি ইয়াত দেখা পাইছোঁ। আশা কৰিছোঁ আগন্তুক দিনত এই প্ৰতিযোগিতাৰ মাধ্যমেৰে নগাঁও জিলাত পূৰ্বৰ ফুটবলৰ ইতিহাস পুনৰ ঘূৰি অহাৰ সম্ভাৱনা আছে। ইফালে দেওবাৰে অন্ত পৰিল এই প্ৰতিযোগিতাৰ ১৭ অনূৰ্ধ্ব ল'ৰা শাখাৰ মেচ। ১৭ অনূৰ্ধ্ব ল'ৰা শাখাত চেম্পিয়ন IS পাব্লিক স্কুল কলিয়াবৰ হোৱাৰ বিপৰীতে ৰানাৰ্ছ আপৰ সন্মান লাভ কৰিলে কনচেপ্ট SS স্কুল নগাঁৱে। চেম্পিয়ন দল আৰু ৰানাৰ্ছ আপ দলক ট্ৰফি বিতৰণ কৰে ক্ৰমে নগাঁও জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক তপন কুমাৰ দাস আৰু যুটীয়া সম্পাদক উজ্জ্বল বৰুৱাই। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক নগাঁও জিলা ভিত্তিক স্কুল ফুটবল টুৰ্ণামেণ্ট। আগন্তুক পিলিক চৌধুৰী, দেওকন আৰু নিপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী আন্তঃজিলা ফুটবল প্ৰতিযোগিতালৈ বাছনি লাভ কৰক শক্তিশালী নগাঁৱৰ স্কুল দলে। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ NA।